নমস্কাৰ। বহুত ক্লায়েণ্টে মোক সোধে, আমি কি ধৰণৰ কোডছ, মেনিফেষ্টেশ্যনছ কোড ইউজ কৰি আমাৰ লাইফত কেৰিয়াৰ ঠিক কৰিব পাৰোঁ, বিজনেছ ৰিলেটেড ইছ্যুজ ঠিক কৰিব পাৰোঁ, লগতে হেল্থ, ফাইনেন্স গোটেইখিনি বস্তু ঠিক কৰিব পাৰোঁ। চ' কেতিয়াবা কি হয়, আমাৰ বহুতখিনি প্ৰব্লেমছ আহি থাকে বা ব্লকেজ হৈ থাকে। আমি বুজি নাপাওঁ, সেই পেটাৰ্ণটো আমি ধৰিব নোৱাৰোঁ, কাৰণ গোটেইখিনি হ'ল নাম্বাৰ্ছৰে খেল। চ' আজি মই কিছুমান মেনিফেষ্টেশ্যনছ কোডছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিসকলে এই মেনিফেষ্টেশ্যনছ কোড ইউজ কৰি পেলাই নিজৰ লাইফত বেনিফিট আনিম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে। যিসকলৰ মনিটাৰী প্ৰব্লেমছ আহি আছে, তেওঁলোকে কেনেকৈ এই মেনিফেষ্টেশ্যনছ কোডটো ইউজ কৰিব আৰু কেনেকৈ ক'ত ইউজ কৰিব আহক জানো। যিসকলৰ মনিটাৰী ব্লকছ হৈ আছে আৰু তেওঁলোকে বিচাৰিছে কি মই মনিটাৰী ব্লকছখিনি ৰিমুভ কৰোঁ, তেতিয়াহ'লে এই নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এই নাম্বাৰটো এখন পেপাৰত লিখি ল'ব। 80887799। এতিয়া এই নম্বৰটো আপোনালোকে 8 বাৰ প্ৰত্যেক দিনাখন চেণ্ট কৰিব পাৰে, নহবা এখন কলা পেপাৰত এই নম্বৰটো লিখিব পাৰে। যিকোনো পেঞ্চিল বা পেনেৰে আপোনালোকে ইউজ কৰিব পাৰে, বা য়েল্ল' কালাৰ পেন যদি আছে বা পেঞ্চিলছ আছে ইউজ কৰিব পাৰে। আৰু সেইখন কাগজ, এখন 4x4 চাইজৰ এখন কাগজ ল'ব। সেইখন কাগজ আপোনালোকে পিলৰ ভিতৰত সোমাই থব পাৰে 8 দিনলৈকে। 8 দিনৰ পিছত কি কৰিব, সেই মেনিফেষ্টেশ্যন কোডৰ কাগজখন বাৰ্ণ কৰি দিব, কৰ্পূৰৰ সহায়তে বাৰ্ণ কৰি ল'ব। নেক্সট হ'ল, যিসকলে হেল্থত ইছ্যুজ আহি আছে আৰু হিলিং হ'ব পৰা নাই, তেতিয়াহ'লে তেওঁলোকে কি ধৰণৰ মেনিফেষ্টেশ্যন কোড ইউজ কৰিব। তেওঁলোকে ইউজ কৰিব 44119966। এতিয়া এখন য়েল্ল' কালাৰ পেপাৰত এইটো লিখি ল'ব। ব্লু কালাৰ পেনেৰেও লিখিব পাৰে বা ৰেড কালাৰ পেনেৰেও লিখিব পাৰে। লিখি লোৱাৰ পিছত কি কৰিব, এইখন যিকোনো বটলত আপোনালোকে যে পানী খায়, সেই বটলত এইটো পেষ্ট কৰি দিব, চেলোটেপৰ থ্ৰু দি বা গামৰ থ্ৰু দি। চ' প্ৰত্যেক দিনাখনে কি হ'ব, এই বটলটো এনাৰ্জাইজ হৈ থাকিব এই হিলিং কোডটোৰে, আৰু দেখিব লাহে লাহে আপোনালোকৰ বহুতখিনি হেল্থ ৰিলেটেড ইছ্যুজবোৰ কমি আহিব। আৰু নহবা আপোনালোকে চেণ্ট কৰিব পাৰে এই উপায়টো 5 বাৰকে প্ৰতিদিনে। নেক্সট আমি আহিম, যিসকলৰ ফাইনেন্সিয়েল ৰিলেটেড প্ৰব্লেম আহি আছে, মনিটাৰী ব্লকছ আহি আছে, তেওঁলোকে কি ধৰণৰ মেনিফেষ্টেশ্যনছ কোড ইউজ কৰিব। তেওঁলোকে ইউজ কৰিব পাৰিব 88991122। যদি এই মেনিফেষ্টেশ্যন কোডটো ইউজ কৰে, এখন গ্ৰীণ কালাৰ পেপাৰত এই মেনিফেষ্টেশ্যন কোডটো লিখিব। লিখাৰ পিছত সেই পেপাৰখন আপোনালোকে পিলৰ ভিতৰত 7 দিনৰ কাৰণে থৈ দিব পাৰে। আৰু ৱেডনেছডে যদি আপোনালোকে গোটা মগু যদি চৰাইক খুৱাব পাৰে, তেতিয়াও এই মেনিফেষ্টেশ্যন কোডটো সোনকালে কাম দিব। চ' এইটো হ'ল ফাইনেন্সিয়েল ৰিলেটেড ইছ্যুজ যিসকলৰ আহি আছে, তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে। 8 দিন পিছত বা 7 দিন পিছত আপোনালোকে কি কৰিব, সেইখন কৰ্পূৰৰ সহায়তে জ্বলাই ল'ব। যিসকলে লাভ এণ্ড ৰিলেশ্যনশ্বিপ হিল কৰিব বিচাৰিছে, তেতিয়াহ'লে মেনিফেষ্টেশ্যন কোডটো কেনেকুৱা হ'ব। তেওঁলোকৰ কাৰণে 22996611 এইটো হ'ল মেনিফেষ্টেশ্যন কোড। তেওঁলোকে কি কৰিব, এখন পিংক কালাৰ পেপাৰত এই কোডটো লিখিব। ব্লু কালাৰ পেনেৰেও লিখিব পাৰে, নহবা ৰেড কালাৰ পেনেৰেও লিখিব পাৰে। এই কোডটো লিখাৰ পিছত ল'ৰা আৰু ছোৱালীৰ তেওঁলোকৰ নিজৰ নামটো লিখিব, মাজতে প্লাছ চাইন এটা দিব, আৰু তেওঁলোকৰ সম্পৰ্কটো খুব মধুৰ বা খুব ভাল বুলি লিখি পেলাই সেই কাগজখন যদি পিংক ষ্ট'ন আছে বা ৰ'জ কোৱাৰ্ড আছে, তেওঁলোকে তাতে থ'ব পাৰে। চল্টৰ এটা বলত চল্ট ল'ব, তাৰে ওপৰত সেই পেপাৰখন থৈ পেলাই পিংক ৰ'জ কোৱাৰ্ড থ'ব পাৰে, ষ্ট'নছবোৰ। আৰু দেখিব 7 দিনৰ পিছত লাহে লাহে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত বহুতখিনি আণ্ডাৰষ্টেণ্ডিং হৈ যাব। ডেইলি যদি এই মেনিফেষ্টেশ্যন কোডটো যদি চেণ্ট কৰে, তথাপিও বহুতখিনি ভালে থাকিব। গোটেইখিনি টিপছ এণ্ড ট্ৰিক্স আপোনালোকক কৈ দিছোঁ, ব্যৱহাৰ কৰিব আৰু নিজৰ লাইফটো সুন্দৰ কৰক। ধন্যবাদ।